বানেধোৱা সোণাৰীৰ নজবকা গাঁৱৰ এগৰাকী কণমানি খেলুৱৈ 2022 চনৰ পৰাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খেলি সুখ্যাতি অৰ্জন কৰি আহিছে বৰ্ণিল হাজৰিকা নামৰ কণমানি খেলুৱৈগৰাকীয়ে নেশ্যনেল য়ং অলিম্পিয়াড যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিছিল বৰ্ণিলে ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনে আয়োজন কৰা যোগাসন স্পৰ্টছত অংশগ্ৰহণৰ বাছনিভুক্ত হৈছে বৰ্ণিল হাজৰিকা 4 পৰা 9 ছেপ্টেম্বৰলৈ বেংককত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা বানত ঘৰবাৰী বিধ্বস্ত হোৱাৰ পিছতো নিতৌ অনুশীলন অব্যাহত ৰাখিছে বৰ্ণিলে আৰ্থিক দৈন্যতাৰ বাবে থমকিবলগীয়া হৈছে বৰ্ণিলৰ পৰিয়াল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ বৰ্ণিলক এতিয়া লাগে পৰ্যাপ্ত সহায় আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক পুলক মহন্তৰ এক ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াইছো বানেগৰকা সোণাৰী সমষ্টিৰ নজবকা গাঁৱত আমি আহি উপস্থিত হৈছোহি আৰু এগৰাকী বিশেষ কণমানিৰ কাষত আহি আমি উপস্থিত হৈছোহি ইয়াৰ বিষয়টোৱে হৈছে যে কথাতে কয় বোকাত পদুম ফুলে আমি বৰ্তমান যিখন গাঁৱত আহি উপস্থিত হৈছো এই গাঁওখন কিছুদিন পূৰ্বে বানে বিধ্বস্ত কৰি থৈ গৈছিলে যি 19 তাৰিখত অহা প্ৰলয়ংকাৰী বান সেই বানে এক প্ৰকাৰ এইখন গাঁও বুৰাই দিছিলে যিগৰাকী কণমানিৰ সৈতে আমি বৰ্তমান আছো তেওঁ ঘৰখনো এক প্ৰকাৰ বানত বিধ্বস্ত হৈছিলে কিন্তু এইগৰাকী কণমানিৰ 4 ছেপ্টেম্বৰৰ পৰা তেওঁৰ এক বিশেষ খেল আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তেওঁ খেলুৱৈ তেওঁ ইতিমধ্যে সেই খেলৰ বাবে নিৰ্বাচিত হৈছে আৰু 4 ছেপ্টেম্বৰৰ পৰা যি খেল আছে বেংককত সেই খেলৰ বাবে তেওঁ ইতিমধ্যে অনুশীলন ঘৰতে কৰি আছে আমি পোনপ্ৰথমতে তেওঁক চিনাকি কৰাই দিছো ভাইটি পোনপ্ৰথমে প্ৰতিদিন টাইমৰ তৰফৰ পৰা তোমাক অভিনন্দন জনাইছো তুমি যিহেতু সেই যোগাসনা স্পৰ্টছৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছা আৰু বেংককত তোমাৰ 4 তাৰিখৰ পৰা খেল অকণমান তোমাৰ চমু পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী বৰ্ণিল হাজৰিকা তুমি কোন ক্লাছত পঢ়ি আছা ক্লাছ 7 তুমি কেতিয়াৰ পৰা খেলি আছা 2022 পৰা খেলি আছা ক'ত ক'ত খেলিছা ইতিমধ্যে ফাৰ্ষ্ট মই দিল্লীত খেলিছিলোঁ আয়ুষে আয়োজন কৰা তাৰপিছত কন্যাকুমাৰী মহাৰাষ্ট্ৰ ঝাৰখণ্ড ৱেষ্ট বেংগল আৰু উত্তৰাখণ্ডত খেলিছিলোঁ 2022 চনত পৰা তুমি আৰম্ভ কৰিছা 2025ত তুমি মেডেলো পাইছিলা তুমি সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলা নহয় জানো হয় এইগৰাকী কণমানি ইতিমধ্যে তেওঁ কৈছে যে বৰ্ণিল হাজৰিকা তেওঁ বয়স 12 বছৰ আৰু তেওঁ ইতিমধ্যে সেই আন্তঃৰাষ্ট্ৰীয় যি খেল আছে যোগাসনা স্পৰ্টছ যি নেকি বেংককত এবাৰ 4 ছেপ্টেম্বৰৰ পৰা 9 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব তাত তেওঁৰ খেল আছে 6 ছেপ্টেম্বৰত আৰু তেওঁ 5 ছেপ্টেম্বৰত গৈ উপস্থিত হ'ব লাগিব বেংককত কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটোৱে হৈছে বৰ্ণিল বা বৰ্ণিলৰ যি পৰিয়াল আছে সেই পৰিয়ালৰ বাবে কাৰণ কিছুদিন পূৰ্বে যিহেতু এই অঞ্চলটোত বানে বেয়াকৈ বিধ্বস্ত কৰি থৈ গৈছে তেওঁলোকক ক্ষতিগ্ৰস্ত কৰি থৈ গৈছে গতিকে বৰ্তমান বৰ্ণিলক সেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল খেলিবলৈ যাবলৈ তেওঁক সহায়ৰ প্ৰয়োজন আপোনাৰ মোৰ বা যিসকল সুহৃদয়বান লোক আছে তেওঁলোকৰ কিছু সহায়ৰ প্ৰয়োজন কাৰণ বানে বিধ্বস্ত কৰি থৈ যোৱা এটা অঞ্চল সেই অঞ্চলটোৰ পৰা তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যাব গতিকে এই মুহূৰ্তত নিশ্চয়কৈ তেওঁক আৰ্থিক কিছু সহায় বা আৰ্থিক কিছু অনুদানৰ প্ৰয়োজন হৈছে তুমি যে খেলিবলৈ যাবা তুমি যাবলৈ হ'লে তোমাক এনে কিমান মান কি সুবিধা লাগিব কেনেকুৱা ধৰণৰ আৰ্থিক সহায় আৰু তুমি প্ৰেক্টিছ চলাই আছা নেকি চলাই আছো তুমি কেনেকৈ কোন সময়ত প্ৰেক্টিছ কৰা ৰাতিপুৱা আৰু দুপৰীয়া কৰোঁ তুমি এনে ক'ত শিকিছিলা ফাৰ্ষ্ট টাইম মই এই আস্থা বৰা ওচৰত শিকিছিলোঁ শিৱসাগৰৰ তাৰপিছত এতিয়া ঘৰতে কৰোঁ ঘৰতে প্ৰেক্টিছ কৰি আছা হয় পিতৃ আছে আমি যদি কিছু সম্ভৱ হয় পিতৃৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম কাৰণ পিতৃয়ে যথেষ্টখিনি কষ্ট কৰিছে তেওঁ এই মুহূৰ্তলৈকে যিখিনি ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিছে ৰাষ্ট্ৰীয় পৰ্যায়ত যি তেওঁ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ আঁৰত তেওঁৰ পিতৃ মাতৃ যথেষ্ট আচলতে ত্যাগ বা কষ্ট আছে আমি ইতিমধ্যে গম পাইছোঁ আপোনালোকৰ এই অঞ্চলটো বানে বিধ্বস্ত কৰি থৈ যোৱা এটা অঞ্চল পানী এতিয়া শুকাইছেহে গতিকে ল'ৰাৰ যিহেতু আপোনাৰ খেল আছে 4 তাৰিখে গৈ বা 5 তাৰিখে গৈ আপুনি পাব লাগে ছেপ্টেম্বৰত কেনেকৈ সাজু হৈছে এতিয়া সাজুটো ল'ৰাৰ যিটো উৎসাহ আছে সেই উৎসাহটো ভংগৰ যিকোনো কাৰণতে যাতে নকৰোঁ মই বিভিন্নজনৰ ওচৰত কথা পাতিছোঁ তেখেতলোকে আংশিকভাৱে আমাৰ স্থানীয় বিধায়ক মহোদয়কো মই আবেদন কৰিছোঁ তেখেতে কি পাৰোঁ সহায় কৰিম বুলি কৈছে কিন্তু মানে কি ধৰণৰ সহায় কৰিব তাৰ পৰিমাণ নিৰ্দিষ্ট কৰি এতিয়ালৈকে দিব পৰা নাই তেখেতে হয়তো ব্যস্ততাৰ কাৰণে তাৰ কাৰণে আমি অভিভাৱক হিচাপে প্ৰস্তুত যি ধৰণে হ'ব লাগে
সঠিককৈ কৰিব পৰা নাই। তথাপিও যথোপনাস্তি চেষ্টা কৰিছোঁ। আমি আশা কৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে সুহৃদবান লোকৰ পৰা আমি নিশ্চয় সহায় পাম। যোগাসন স্পৰ্টছটো যিহেতু ভাৰতবৰ্ষত বা পৃথিৱীতে নতুন এটা খেল হিচাপে পৰিগণিত হৈছে বা চিনাকি অসমত ইমান এটা জনপ্ৰিয় নহয় খেলটো, কিন্তু তৎসত্ত্বেও কেনেকৈ আচলতে এই খেলটোৰ প্ৰতি তেওঁৰ এই বিশেষকৈ যি গুৰু এজন নাম ক'লে, সৰু ছোৱালী হয় তেওঁ, আস্থা বৰা, তাই প্ৰথম খেল দেখি পেলাই এখন দেখি পেলাই সৰুতে 2022 চনত তাৰ বয়স প্ৰায় 8 বছৰ আছিলে। তেতিয়া সি আপ্লুত হৈছিলে, নিজে প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰিছিলে আৰু সেই দিশটো, সেই প্ৰতিভাটো হয়তো ইয়াৰো ভৱিষ্যতে অনুশীলনৰ দ্বাৰা কিবা এটা হ'ব, তেনেকুৱা এটা মই অনুভৱ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই আস্থা বৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰু কাষ চাপিবলৈ যে প্ৰবীণ দাস বুলি আছে বা বহুত আছে, যিসকলৰ যোগাসন স্পৰ্টছৰ এওঁ গুৰু হয় বৰ্ণিলৰ। গতিকে মই নিজেও যোগাসন স্পৰ্টছৰ কোচ হিচাপে ট্ৰেইনিং ল'বলৈ ঢাপলি মেলিছিলোঁ। এই আপোনাৰ এইটো কি কয়, পঞ্জাৱত হয়, যিটো যিখিনি স্পৰ্টছৰ যিখিনি নীতি নিয়ম আছে জানিবৰ কাৰণে মই প্ৰয়াস কৰিছিলোঁ। ঘৰতো অলপ চাই দিওঁ আৰু যিসকলৰ এক্সপাৰ্ট আছে তেখেতলোকৰ দ্বাৰাও পৰামৰ্শ লৈ আগুৱাই নিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এতিয়া যদি খেলিবলৈ যায় তেনেহ'লে কিমানমান আৰ্থিক অনুদানৰ বা আৰ্থিক টকা পইচাৰ প্ৰয়োজন হ'ব ইয়াৰ পৰা বেংকক যোৱা বা গোটেই খেল? নিশ্চয় 2 লাখৰ ওপৰত হ'ব, 2-2.5 লাখৰ ভিতৰত এষ্টিমেট হ'ব তাত যিটো খৰচ হয়, সেইটো অনুমানিক। কিন্তু যিটো তাত ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া 91,000 ল'ব আৰু যিটো ফ্লাইটৰ অহা যোৱা আমাৰ ইয়াৰ পৰা কলকাতালৈকে যিটো অহা যোৱা হ'ব, কলকাতাৰ পৰাহে যিটো অহা যোৱা এইটো ফ্লাইটৰ কৈছোঁ, আৰু তাৰ যিটো লোকেল ট্ৰিপ আছে তাতো নিশ্চয় খৰচ হ'ব। গতিকে প্ৰায় 1,73,000 পোনপটীয়া খৰচ আছে আৰু কিছুমান হয়তো লুকাই থকা খৰচ আছে, যিটো মই এতিয়াই ক'ব পৰা নাই। প্ৰায় 2-2.5 ভিতৰত খৰচ হ'ব বুলি মই মাতৃ আছে আমাৰ সৈতে, আমি আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে আমি দেখিছোঁ যে তেওঁ এনেকুৱা এটা পৰিৱেশৰ মাজতো অনুশীলন চলাই আছে। কিছুদিন পূৰ্বে বানে ধুই থৈ গৈছে আপোনালোকৰ গোটেই ঘৰখন। হয়, কেনেকুৱা কি প্ৰস্তুতি চলিছে এতিয়া? তেওঁ মানে ঘৰতে প্ৰস্তুতি কৰি আছে বাৰু। এতিয়া বানে বহুতখিনি হেৰি কৰি থৈ গ'ল, ঘৰত এই নষ্ট কৰি থৈ গৈছে। মাক হিচাপে যিমানখিনি কৰিব লাগে মানে চেষ্টা চলাইছোঁ আৰু কৰিবৰ কাৰণে। তেনেকৈ এতিয়া সেইটো বেংককৰ যিটো মানে হেৰিটো বহুত বেছি হৈছে, ব্যয়বহুল হৈছে মানে, সেইকাৰণে আপোনালোকৰ অকণ সহায় বিচাৰিছোঁ আৰু। কি আহ্বান জনাব ৰাইজৰ প্ৰতি, কি আহ্বান জনাব? এইটোৱে জনাম মানে আমাৰ যিখিনি আৰ্থিক সেইটো মানে মানে হেৰি চাবলৈ আৰু সকলোকে, সেইটোৱে কৈছোঁ। নিশ্চয়কৈ আমিও অনুৰোধ জনাম, যদি কোনো সদাশয় ব্যক্তি বা সুবিধাবান লোকে আমাৰ এই প্ৰতিবেদন চাইছে তেনেহ'লে এই কণমানিটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্বলাবলৈ বা দেশৰ নাম উজ্বলাবলৈ তেওঁ ইতিমধ্যে সাজু হৈছে। তেওঁ অনুশীলন চলাই আছে, যদিও বা বানে বিধ্বস্ত কৰি থৈ গৈছে, বানে এক প্ৰকাৰ বাধা দিছে, কিন্তু তাৰ পিছতো এই কণমানিটিয়ে নিজৰ কাম বা নিজৰ অনুশীলন যিখিনি কচৰত কৰিব লাগে সেইখিনি তেওঁ কৰি গৈছে। এতিয়া তেওঁক প্ৰয়োজন আপোনাৰ মোৰ দৰে কিছু সহৃদয়বান লোকৰ কিছু আৰ্থিক সাহায্য। নিশ্চয় সহৃদয়বান লোকৰ এতিয়া আচলতে সহায়ৰ প্ৰয়োজন, কাৰণ 12 বছৰীয়া বৰ্ণিল হাজৰিকা ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বেংককত 4 পৰা 9 ছেপ্টেম্বৰত তেওঁৰ প্ৰতিযোগিতা আছে আৰু এই প্ৰতিযোগিতাৰ বাবে পৰিয়ালটোক এতিয়া কিছু আৰ্থিক সহায়ৰ প্ৰয়োজন। গতিকে যিসকলে আমাৰ এই প্ৰতিবেদন চাইছে সেইসকলে কোনোবাই যদি এই কণমানিটিক সহায় কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে এই কণমানিটিয়ে কেৱল অসমৰে নহয় দেশৰ নামো উজ্বলাবলৈ সক্ষম হ'ব।